নমস্কাৰ। নিশ্চয় ভালে আছে আপোনালোক। নতুন বছৰ আহিল, 3 দিন গুচিয়ে গ'ল। তো পিকনিক, খানা, নতুন বছৰ পাৰ্টি এইবোৰ নামত আমি কি হ'ল, আমি নিজকে পাহৰি গ'লোঁ। না স্কিন কেয়াৰ কৰিলোঁ, না হেয়াৰ কেয়াৰ কৰিলোঁ। তো তাৰ ফলত আমাৰ স্কিনো ডাল হ'ল, হেয়াৰো ডাল হ'ল। তো আমি স্কিনক কি কৰিব লাগিব, ইনষ্টেণ্ট এটা গ্ল' আনিব লাগিব। তো ইনষ্টেণ্ট গ্ল' আনিবৰ কাৰণে আমি কি কৰিব লাগিব, আপুনি কি কৰিব জানে? আপুনি যি ঘৰতে থাকে, যদি ঘৰত থকা হয় তেতিয়াহ'লে আপুনি দিনৰ ভাগতে কৰিব পাৰিব। আৰু যদি ৱৰ্কিং ওমেন হয় বা ৱৰ্কিং মেন হয় তেতিয়াহ'লে আপুনি অফিচৰ পৰা অহাৰ পিছত কৰিব। অকণমান ৰেষ্ট লৈ ধুনীয়াকৈ কৰিব। অকণমান হালধি গুড়ি ল'ব, এচিকুট হালধি গুড়ি ল'ব। তাত আপুনি বেচন দিব অকণমান। আমি যে বেচনৰ পকৰি বনাই খাওঁ, সেই বেচন অকণমান দিব। হালধিতকৈ বেচনৰ পৰিমাণটো অকণমান বেছি কৰি দিব। দি উঠি তাত কি কৰিব, কেঁচা গাখীৰ আছে নহয় ঘৰতে। আৰু যদি আপোনাৰ ঘৰত গাখীৰ নাই তেতিয়াহ'লে তাত কি কৰিব জানেনে, অকণমান গোলাপ জল দিব। আৰু স্কিনখন যদি বহুত বেছি ড্ৰাই হয় তাত নাৰিকল তেল এফোঁটা দিব। দি ধুনীয়াকৈ মিক্স কৰিব। বেছি পেনপেনীয়া নকৰিব, অকণমান গ্ৰেভি যেনেকৈ আঞ্জা গ্ৰেভি হয় ঠিক তেনেকুৱা ধৰণৰ কৰিব। কৰি মুখখন পানীৰে ধুই মুখত লগাব। লগাই 5 মিনিট লগাই ৰাখিব। আৰু মন কৰিব ড্ৰাই স্কিনত সোনকালে শুকাই যায়। স্কিনত যাতে আপোনালোকে একদম লাগি নধৰে শুকাই। অকণমান যেতিয়া পানীয়া হৈ থাকিব তেতিয়া দুখন হাতেৰে আঙুলিৰ পাম মানে বুজি পায়নে? এই বস্তুটোক পাম বুলি কয়। গ্লাছ এখনৰ আগত থিয় হ'ব বা বহি ল'ব। দুইখন হাতৰ আঙুলিৰ পামেৰে ধুনীয়াকৈ চাৰ্কুলত মাছাজ কৰিব। এনেকৈ তলৰ পৰা আপলৈকে মাছাজ কৰিব। ধুনীয়াকৈ গোটেই মুখখন মাছাজ কৰিব। মাছাজ কৰি নৰ্মেল পানীত ধুই দিব। ধুই উঠি আপুনি যিটো মইশ্চাৰাইজাৰ লগায় সেইটো মইশ্চাৰাইজাৰ লগাব, নাইবা ছানস্ক্ৰীম লগাব। এনেকৈ আপুনি কৰকচোন। আজি এবাৰ কৰিব, কালি এবাৰ কৰিব। এনেকৈ কৰকচোন। যিখিনি আপোনাৰ স্কিনটো ডাল হৈছিলে ন, সেই স্কিনটো ডালনেছটো নাইকিয়া ধুনীয়াকৈ গ্ল' কৰিব। তো স্কিনটোও ভালে থাকিল, আপোনাৰো ভাল লাগিল গ্লাছখনৰ আগত থিয় হৈ। ধন্যবাদ। হাঁহি থাকক, হহুৱাই থাকক। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।